Hello students, তোমালোকক আজি আমি মিসেলেনিয়াস এক্সারসাইজ টু পঢ়াম প্ৰথম কোৱেশ্চনটো চোৱা ফাইন্ড cos ইনভাৰ্স cos 13 পাই বাই 6 এটা এই কোৱেশ্চনটো কেনেকৈ সলভ কৰিবা এটা এই কোৱেশ্চনটো ইয়াৰ নিচিনা এটা সেম টাইপ কোৱেশ্চন মই লাষ্ট ক্লাছত তোমালোকক কৰাইছিলো তথাপিতো আৰু এবাৰ কৰাই দিছো প্ৰথমতে লিখি লওঁ we have কোৱেশ্চনটো কি দি আছে cos ইনভাৰ্স cos 13 পাই বাই 6 দে cos ইনভাৰ্স cos 13 পাই বাই 6 এটো দিয়া ইকুৱেশ্যন 1 ঠিক আছে তাৰপিছত মই এটা কাম কৰোঁ cos ইনভাৰ্সৰ জায়গাত কি হ'ব 1 বাই cos হৈ যাব cos 13 পাই বাই 6 এটা এবাৰ cos cos কেনসেল কৰি দিয়ে আনসাৰটো কি ওলাইছে 13 পাই বাই 6 এটা 13 পাই বাই 6 কিন্তু cos ইনভাৰ্সৰ সদায় ৰেঞ্জটো কোপা কলৈকে থাকিব লাগে 0 টু পাই লৈকে থাকিব লাগে এটা 13 পাই বাই 6 কিন্তু ওলাইছে কিন্তু 13 পাই বাই 6 0 আৰু পাই ভিতৰত থাকিব জানো কেতিয়াও নাথাকে therefore ৰেঞ্জটো মিলা নাই এটা মোৰ মেইন নেক্সট এইমটো কি হ'ব cos 13 পাই বাই 6 or 13 পাই বাই 6 টো মই এনেকুৱা এটা এংগললৈ কনভাৰ্ট কৰিম যাতে সেই এংগলটো 0 আৰু পাই ভিতৰত থাকে এটা from 1 cos 13 পাই বাই 6 cos 13 পাই মানে কি হয় 180 বাই 6 কিমান হ'ব এইটো 390 cos 390 মই এনেকৈ লিখিব পাৰিম নে 4 9 36 30 ডিগ্ৰী এনে পাৰিম নে এটা 4 মানে কি হয় ইভেন নে অড 4 হল ইভেন cos টো কি হৈ যাব cos হৈ যাব আৰু এইটো 30 ডিগ্ৰী এই আগত প্লাস হ'ব নে মাইনাস হ'ব এইটো কেনেকৈ গম পাম ASTC ৰুল 4 মানে 1 2 3 4 প্লাস হৈ আছে একঘাপ আগলৈ যাব এইটো কি হয় ফাৰ্স্ট কোৱাড্ৰেন্ট সব পজিটিভ হয় এই cos টো ইয়াত পজিটিভে হ'ব গতিকে প্লাস cos 30 ডিগ্ৰী প্লাস cos 30 ডিগ্ৰী মানে প্লাস √3/2 ঠিক আছে এটা চোৱা ইকুৱেশ্যন 1 ত বহাই দিয়ে cos ইনভাৰ্স cos 13 পাই বাই 6 গতিকে cos ইনভাৰ্স cos 13 পাই বাই 6 ৰ জায়গাত cos 13 পাই বাই 6 ৰ জায়গাত কি বহাই দিবা √3/2 ভ্যালুটো ওলাই গল ন এ যেহেতু ভ্যালুটো ওলাই গৈছিলে cos 13 পাই বাই 6 ইকুৱেল টু কি হ'ব √3/2 গতিকে cos ইনভাৰ্স cos কিমান হলে √3/2 হয় cos কিমান 30 ডিগ্ৰী তা cos ইনভাৰ্স মানে কি 1 বাই cos 30 ডিগ্ৰী cos cos কেনসেল পাই বাই 6 মানে 30 ডিগ্ৰী গতিকে এই 30 ডিগ্ৰীটো cos ইনভাৰ্সৰ ৰেঞ্জৰ লগত মিলিছে নে এটা cos ইনভাৰ্সৰ ৰেঞ্জৰ লগত মিলিব নে অবিয়াসলি কাৰণ 0 পাই ভিতৰত আছে 30 ডিগ্ৰীটো গতিকে ইয়াৰ পৰা আমি আনসাৰটো কিমান ওলাই গল পাই বাই 6 কিমান ওলাই গল পাই বাই 6 ঠিক আছে এতিয়া cos ইনভাৰ্স cos 13 পাই বাই 6 আগৰবাৰ লিখিলোঁ cos ইনভাৰ্স cos 13 পাই বাই 6 এক মই কি বুলি ধৰি লৈছোঁ ইকুৱেশ্যন 1 বুলি ধৰি লৈছোঁ তা cos ইনভাৰ্সটোক মই এটা কাম কৰিলোঁ 1 বাই cos 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 কেনসেল আনসাৰটো কি ওলাইছে 13 পাই বাই 6 গতিকে কিন্তু 13 পাই বাই 6 টো আমাৰ আনসাৰ হ'বনে নহয় কিয় 13 পাই বাই 6 একচুৱেলি ডাজ নট বিলংছ টু 0 টু পাই কাৰণ cos ইনভাৰ্সৰ ৰেঞ্জটো কি হয় 0 টু পাই নহয় জানো কিন্তু আমাৰ ওলাইছে 13 পাই বাই 6 13 পাই বাই 6 0 টু পাই ভিতৰত আছে জানো কেতিয়াও নাই গতিকে এটো নহব গতিকে মই এটা মেইন এইমটো হ'ব cos 13 পাই বাই 6 টো এনেকুৱা এ cosত থকা 13 পাই বাই 6 টো এনেকুৱা এটা এংগললৈ কনভাৰ্ট কৰিম যাতে সেই এংগলটো 0 পাই ভিতৰত থাকে গতিকে cos 13 পাই বাই 6 cos 13 পাই বাই 6 টো কেনেকৈ লিখিবা 13 ইনটু পাই মানে 180 বাই 6 6 30 * 180 13 ইনটু 30 কিমান হ'ব 390 এটা 390 টো কিহতকে ডাঙৰ 390 টো 90 তকে ডাঙৰ ন গতিকে কেনেকৈ লিখি দিছো 90 আৰু 390 ডিভাইড কৰিলে 4 * 90 + 30 গতিকে 4 টো ইভেন cos cos হৈ যাব 30 30 এটা প্লাস হ'ব নে মাইনাস হ'ব এটো আমি ASTC ৰুল কৰি প্লে গম পাই গলো প্লাস হৈ যাব নে প্লাস কিমান আনসাৰটো ওলাইছে প্লাস √3/2 মানে cos 13 পাই বাই 6 টোক মই √3/2 মানে এতিয়া cos 13 পাই বাই 6 ৰ জায়গাত মই কি বহাই দিম √3/2 তাৰ পিছত cos কিমান হলে √3/6 আনসাৰটো পাই বাই 6 গতিকে পাই বাই 6 টো 0 পাই ভিতৰত থাকে বুজি পালা না 0 আৰু পাই ভিতৰত থাকে এতিয়া মই নেক্সট কোৱেশ্চনটো কৰাও prove that 2 sin inverse 3 by 5 is equal to tan inverse 24 by 7 এই কোৱেশ্চনটো এটা প্ৰুফ কৰিবলৈ কৈছে আমাক ইয়াত কি দি আছে 2 লেফট হ্যান্ড সাইডত 2 লেফট হ্যান্ড সাইডটো লিখি লোৱা 2 লেফট হ্যান্ড সাইডত কি দি আছে 2 sin inverse 3 by 5 এটা মোক এটা চোৱা আমাক 2 sin inverse 3 by 5 এটা মোক এটা কথা কোৱা 2 sin inverse x ৰ কিবা ফৰ্মুলা আছে জানো ইয়াৰ ফৰ্মুলা কেতিয়াও নাই আমি কিহৰ ফৰ্মুলা পঢ়িছো 2 tan inverse x ৰ ফৰ্মুলা পঢ়িছো আৰু ইয়াৰ তিনটা ফৰ্মুলা আছিল এটা আছিল
sin inverse 2x by 1 plus x square আৰু এটা আছিলে cos inverse 1 minus x square by 1 plus x square আৰু এটা আছিলে tan inverse 2x by 1 minus x square ঠিক আছে তিনটা ফৰ্মুলা আছিলে এই তিনটা ফৰ্মুলা ভিতৰত এতিয়া মই কোনটো ফৰ্মুলা ইউজ কৰিম কাৰণ আমাক লাষ্টত tan inverse ওলাব লাগে না কোনটো ইউজ কৰিম tan inverse টো obviously ইউজ কৰিব লাগিব বেলেগটো একো আমাৰ অপচন নাই হয় না গতিকে কিন্তু মই তাৰ আগতে ইয়াত আছে 2 sin inverse x ইয়াত আছে আমাক কিন্তু 2 sin inverse x কিন্তু 2 sin inverse x যেহেতু ফৰ্মুলা নাই কিন্তু 2 tan inverse x ৰ ফৰ্মুলা আছে গতিকে মই যদি যেনে তেনে sin inverse টোক tan inverse লৈ কনভাৰ্ট কৰি দিব পাৰো তেতিয়া আমাৰ আনসাৰটো আৰামছে ওলাই যাব এটা মই কেনেকৈ কৰিম এনেকৈ লিখিলো we convert কি sin inverse 3/5 to tan inverse এটা এনেকৈ কনভাৰ্ট কৰিম কেনেকৈ কনভাৰ্ট কৰিম চাবা হা মই একদম ইজি মেথডত কনভাৰ্ট কৰিম হা অকমান বেলেগ টাইপত কনভাৰ্ট কৰিম let side inverse 3/5 equal to কি হয় থিটা বুলি ধৰি লৈছো গতিকে sin inverse টো এফালে গুচি গলে কি হৈ যাব sin theta equal to answer টো কি হৈছে 3/5 ঠিক আছে sin theta equal to 3/5 এটা মোক এটা কথা কোৱা অলপ দেৰি কাৰণে ৰাইট এংগল ট্ৰায়াঙ্গল এটা ড্ৰ কৰি লবা a b c এটো কি হয় থিটা হয় না এটা মোক এটা কথা কোৱা sin theta equal to কি 3/5 মানে কি সাইনত কি হয় b/h পারপেন্ডিকুলার বা হাইট হয় না পারপেন্ডিকুলার বা হাইপোটেনাস এর পারপেন্ডিকুলার কোনটো হ'ব 3 হ'ব আর 5 হাইপোটেনাস কত হ'ব ইয়াত হ'ব গতিকে একন কিমান হ'ব এখন উলিয়াই লোৱা therefore in triangle abc Pythagoras theorem লগাই দিয়ে Pythagoras theorem লগাই দিয়ে কি হ'ব ac square equal to ab square plus কি হ'ব bc square ac square কিমান হয় 5 square ab square কিমান হ'ব 3 square আর bc square কে আমি bc উলিয়াম হে bc square গতিকে কি ওলাইছে 5 square equal to 3 square plus bc square গতিকে 5 square 25 3 square কিমান হয় 9 এটো bc square গতিকে bc square equal to কিমান হয় 16 গতিকে bc equal to কি হয় 4 bc কিমান ওলাইছে 4 bc কিমান ওলাইছে 4 ঠিক আছে bc 4 ওলাইছে এটা bc যদি 4 ওলাই sin theta যদি 3/5 হয় তেতিয়া হলে tan theta কিমান হ'ব tan theta কি হয় পারপেন্ডিকুলার বাই বেস হয় না মানে কি হৈ যাব 3/4 কি হৈ যাব 3/4 গতিকে থিটা কিমান হ'ব এটা থিটা ইকুয়াল টু tan টো হেফালে গুছি গলে কি হৈ যাব tan ইনভার্স 3/4 tan ইনভার্স 3/4 গতিকে থিটা sin ইনভার্স 3/5 যদি থিটা হয় তেতিয়া tan ইনভার্স 3/4 ও থিটা হৈছে তাৰ মানে ইয়াৰ পৰা আৰামছে আমি কনভাৰ্ট কৰি দিলো যে sin ইনভার্স 3/5 ইকুয়াল টু tan ইনভার্স 3/4 tan inverse 3/4 sin inverse 3/5 equal to কি হলে কনভার্ট কৰিলো tan inverse 3/4 বুজি পালা tan inverse 3/4 আকবা মই ভালছে বুজাই দিছো কাৰণ চোৱা মোৰ ইয়াত মেইন এম টু কি আছিল 2 sin inverse x ক যেনে তেনে মই কি হলে কনভার্ট কৰা যেনে তেনে মই tan inverse লৈ কনভার্ট কৰা কিয় কাৰণ 2 sin inverse x ৰ ফৰ্মুলা নাই 2 tan inverse x ৰ হে ফৰ্মুলা আছে গতিকে মই যেনে তেনে sin inverse 3/5 ক tan inverse লৈ কেনেকৈ কনভার্ট কৰিম একদম ইজি উপায় এটা আছে sin inverse 3/5 equal to থিটা বুলি ধৰিলো গতিকে sin inverse টো এফালে গুছি গলে কি হ'ব sin theta equal to 3/5 এটা sin মানে কি হয় পারপেন্ডিকুলার বা হাইপোটেনাস ন রাইট এঙ্গল ট্রায়াঙ্গল টা আকিলো পারপেন্ডিকুলার জায়গা 3 বহাই দিছো হাইপোটেনাস জায়গা 4 5 গতিকে বেস টো ওলাই যাব না পাইথাগোরাস থিওরেমৰ মতে কি হ'ব ac square equal to ab square plus bc square ইয়াৰ পৰা আৰামছে আমি bc square ওলাই গল এবাৰ bc square bc গলে 4 গতিকে bc জায়গা 4 বহাই দিলো গতিকে যদি sin theta যদি 3/5 আছিল তেতিয়ালে আমাক tan inverse লৈ কনভার্ট কৰিবলৈ কৈছে গতিকে tan theta কি হৈ যাব পারপেন্ডিকুলার বাই বেস 3/4 গতিকে থিটা ইকুয়াল কি হ'ব tan inverse 3/4 গতিকে sin inverse 3/5 ও থিটা হয় tan inverse 3/4 4 থিটা হয় গতিকে আমি ইয়াৰ পৰা কি কৰি দিব পাৰিম sin inverse 3/5 ইকুয়াল কি tan inverse 3/4 tan inverse 3/4 গতিকে এটা লেফট হ্যান্ড সাইডত লিখি লো এটা লেফট হ্যান্ড সাইড টো লিখি লো কয়বাৰ 2 sin inverse 3/5 এটা 2 sin inverse 3/5 ৰ জায়গাত কি লিখিবা tan inverse 3/4 গতিকে tan inverse 3/4 এটা tan inverse x ইয়াৰ ফৰ্মুলাটো আমাৰ ৰাইট হ্যান্ড সাইডটো কি ওলাইছে tan inverseত আছে গতিকে মই কোনটো ফৰ্মুলা ইউজ কৰিম tan inverse ফৰ্মুলাটো ইউজ কৰিম না গতিকে মই ইয়াত কি ফৰ্মুলা ইউজ কৰিম 2 tan inverse x ৰ তিনটা ফৰ্মুলাৰ ভিতৰত tan inverse ফৰ্মুলাটো ইউজ কৰিম tan inverse 2x by 1 minus x square এটো ফৰ্মুলা ইউজ কৰিম ইয়াত কি হ'ব tan inverse 2x মানে 2 into 3/4 1 minus x square গতিকে tan inverse
Okay, 2 into 3 by 4 is 6 by 4. 1 minus 3 by 4 is 9 by 16. We get tan inverse 6 by 4 equal to 16. 16 minus 9 ki 7. So tan inverse 6 by 4 into 16 by 7. 4 4 is 16. Answer to Q like tan inverse 6 4 is 24 by 7. Tan inverse 24 by 7. Tan inverse answer to lesson tan inverse 24 by 7. Gotike which is equal to RHS. Which is equal to কি হৈ গল RHS হৈ গল বুজি পালা আগৰ বুজাই দিছো বস্তুটো সো প্ৰথমতে কোৱেশ্চনটো ভালছে সো নহলে কনভাৰজনটো আৰু ডাঙৰ হৈ গলতেন এনেকে কনভাৰজন কৰিলে ভাল আমাক কি প্ৰুফ কৰিবলৈ কৈছে 2 sin inverse 3 by 5 ইকুৱেল টু tan inverse 24 by 7 মই লেফট হ্যান্ড সাইড ইকুৱেল টু 2 sin inverse 3 by 5 লিখি ললো এটা মই কি কৰিম উই কনভাৰ্ট sin inverse 3 by 5 to tan inverse কিয় because 2 sin inverse এটো কোনটো ফৰ্মুলা আছে 2 sin inverse x 2 sin inverse x একো ফৰ্মুলা নাই যদি ফৰ্মুলা লাগে 2 tan inverse x আছে কিন্তু ইয়াত আছে sin inverse যদি sin inverse টোক মই জানতে tan inverse লে কনভাৰ্ট কৰিব পাৰিম নে obviously পাৰিম গতিকে let sin inverse 3 by 5 ইকুৱেল কি হ'ব থিটা তো গতিকে sin inverse টো এফালে গুচি গলে কি হ'ব sin theta ইকুৱেল কি হ'ল 3 by 5 গতিকে এটা এটো পাইথাগোৰাছ থিওৰেম এটা sin theta ইকুৱেল কি 3 by 5 সাইনত কি হয় সদায় পারপেন্ডিকুলার বা হাইপোটেনাস পারপেন্ডিকুলার জায়গা 3 বহুয়া হাইপোটেনাসের জায়গা 5 বহুয়া গতিকে থাকি গল BC এটা BC টো কেনে গলি দিম পাইথাগোরাস থিওরেম AC স্কয়ার ইকুৱেল টু AB স্কয়ার প্লাস BC স্কয়ার এটো জায়গা জায়গা বহাই দিলো গতিকে জায়গা জায়গা লাষ্টত BC ভ্যালুটো ওলাই গল 4 গতিকে sin theta যদি 3 by 5 হয় tan theta ইকুৱেল কি হৈ যাব 3 by 4 হ'ব tan theta ইকুৱেল 3 by 4 গতিকে theta ইকুৱেল কি হ'ব tan inverse 3 by 4 গতিকে sin inverse 3 by 5 ইকুৱেল টু কি হ'ব থিটা হৈ আছে গতিকে থিটা জায়গাত tan inverse 3 by 4 হৈ আছে গতিকে এই দুটাৰ পৰা আমি আৰামছে sin inverse 3 by 5 ইকুৱেল টু কি লিখি দিলো 3 tan inverse 3 by 4 হয় না কাৰণ আৰামছে কনভাৰ্ট কৰিলো গতিকে এটা লেফট হ্যান্ড সাইড লিখিবা 2 sin inverse 3 by 5 ইয়াৰ জায়গাত কি লিখি দিবা 2 tan inverse 3 by 4 গতিকে এটা 2 tan inverse x ৰ ফৰ্মুলাটো আছিল না tan inverse 2x by 1 minus x square ডাইৰেক্ট বহাই দিছো tan inverse 2x by 1 minus x square এটা ফৰ্মুলাটো ডাইৰেক্ট এনেকৈ বহাই দিলো বহাই পেলাই আনসাৰটো কি ওলাইছে tan inverse 24 by 7 গতিকে এটো RHS বুজি পালা ওকে